মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সমষ্টিৰ এটা দুৰ্ভগীয়া পৰিয়াল আজিও বঞ্চিত চৰকাৰী আঁচনিৰ পৰা। পশ্চিম নলবাৰীৰ হলমাৰা গাঁৱৰ ফলিন দাসৰ একমাত্ৰ কন্যা ৰূপালী দাসে জন্মৰে পৰা তেওঁ শাৰীৰিকভাৱে সক্ষম, কিন্তু দুখ আৰু পৰিতাপৰ বিষয় ৰূপালী দাসে সকলো আঁচনিৰ পৰা বঞ্চিত হৈ আছে। কোনোমতে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া ৰূপালী দাসৰ মাতৃয়ে এতিয়া মুখ্যমন্ত্ৰীক সহায় বিচাৰি কাতৰ আহ্বান। পশ্চিম নলবাৰীৰ বীৰলাচি থানাৰ এটা দলে উপস্থিত হয় ৰূপালী দাসৰ বুজ লয়। এতিয়া কথাটো হ'ল প্ৰকৃততে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সভা সমিতিয়ে বিতৰণ কৰি থকা আঁচনিসমূহ প্ৰাপ্যলোকে পাইছেনে নাই সেয়াহে গুৰুত্বপূৰ্ণ কথা। হলমাৰা ছোৱালী চৰকাৰী অনুদান কিবা পাইছিলে নে? নাই পোৱা নাই আকৌ। ছোৱালীজনীৰ কি অসুবিধা? অসুবিধা মানে বুলবা নৰে। তেওঁ শাৰীৰিকভাৱে সক্ষম। বুলবা নৰে সেয়ে আৰু। চন্দ্ৰমোহন পাটোৱাৰী কিবা দিছিলে আপোনাক সহায় কৰিছে? দিয়া নাই আকৌ। আপুনি সহায়ো লাগে আৰু আপিটোক মানে যাতে অলপ সহায় কৰে আপিটোক, চিৰ যিমান খাই থাকিব পাৰে, মই থকাতে যাতে এখিনি বহে কৰি থ'ব পাৰোঁ। আপুনি এতিয়া কেনেকৈ চলে? এনেই কিবাকৈ চলছোঁ আৰু হাজিৰা কাম কৰে মানুহটোৱে আকৌ কাম নাই। আপুনি চৰকাৰী ঘৰো পোৱা নাই? নাই পোৱা নাই আকৌ পোৱা নাই। অৰুণোদয় পাইছেনে? অৰুণোদয় পাইছিলোঁ। অৰুণোদয় পাইছে? পাইছোঁ। নাই পোৱা নাই। কৃষকৰো পোৱা নাই? পোৱা নাই। লাভ কৰিছে জানো? পোৱা নাই আকৌ। আজিলৈকে একো পোৱা নাই? সকলো কাগজ দিয়া কিন্তু কোনো গুৰুত্ব নিদিয়ে। বীৰলাচি থানা অসম নলবাৰী জিলা সমিতিৰ অন্তৰ্গত পশ্চিম নলবাৰী আঞ্চলিক সমিতিয়ে আজি আমি ৰূপালী দাসৰ ঘৰত আমি একবাৰ খবৰ ল'বলৈ আহিলোঁ। আমি আহি দেখা পালোঁ যে ৰূপালী দাস শাৰীৰিকভাৱে সক্ষম হয় আৰু তেওঁ চৰকাৰৰ ফালৰ পৰা কোনো সহায় পোৱা নাই। সেইকাৰণে আমি বীৰলাচি থানা অসম পশ্চিম নলবাৰী আঞ্চলিক সমিতিয়ে আজি মাননীয় চন্দ্ৰমোহন পাটোৱাৰীদেৱ আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমাৰ এটা কাতৰ অনুৰোধ যাতে এনেকুৱা শাৰীৰিকভাৱে সক্ষম ছোৱালীক সহায় কৰে যেন, আৰু এনেকুৱা সহায় কৰি এই জীৱনটো নিৰ্বাহ কৰিবৰ কাৰণে মানে জীৱন নিৰ্বাহ কৰি থাকিব দিয়ে। আৰু যিহেতু তেওঁৰ মাতৃয়ে জানিব দিয়ে আজিলৈকে এটা চৰকাৰী ঘৰ পোৱা নাই, আৰু লগতে শাৰীৰিকভাৱে সক্ষম লোকৰ কাৰণে চৰকাৰে যি অনুদান প্ৰদান কৰিছিলে আজিলৈকে লাভ কৰা নাই, কি ক'ব? সেইটো আমি দুখিত। কিয় দুখিত? কাৰণ চৰকাৰৰ ফালৰ পৰা আমাৰ শাৰীৰিকভাৱে সক্ষমৰ কাৰণে বহুত আঁচনি থাকে, কাৰণ চৰকাৰৰ দৃষ্টিগোচৰ কিয় হোৱা নাই? কাৰণ চৰকাৰৰ মানুহটো জেগাই দেখাই আছে, চাব লাগে, আহিব লাগে, কিন্তু আজি আমি কোনো নোহোৱাৰ কাৰণে গম পাই আমি বীৰলাচি থানা সংগঠনে আজি আমি খবৰ ল'ব আহিলোঁ ভণ্টিৰ, আৰু খবৰ লৈ এটা বস্তু আমি আজি চৰকাৰলৈ আহ্বান জনালোঁ যাতে দ্বিতীয়বাৰ আহি আমি দেখা পাওঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই সহায় কৰি ছোৱালীজনক মানে চলিব দিয়ে। এইটোৱে আমাৰ কাটন অনুৰোধ। যিহেতু মুখ্যমন্ত্ৰীয়ে সভা সমিতিয়ে আঁচনি ঘোষণা কৰে, কিন্তু এনেকুৱা পৰিয়ালক ঢুকি নোপোৱাটো এক দুৰ্ভাগ্যজনক কথা। বহুত দুখৰ কথা এইটো দুখৰ কথা। কিয় দুখৰ কথা? আজি ইমান মানে চৰকাৰৰ আঁচনি আছে, মাননীয় মুখ্যমন্ত্ৰীয়ে সকলোকে সহায় কৰে, কিন্তু এনেকুৱা এজন ভণ্টিক কিয় সহায় কৰা নাই সেইটো আমাৰ বীৰলাচি থানাৰ পৰা আমাৰ একদম দুখ লাগিছে আজি সেইকাৰণে আমি আহিছোঁ। আৰু মানে আমিও বীৰলাচি থানাৰ ফালৰ পৰা যিখিনি পাৰোঁ ভণ্টিক আমি সহায় কৰিম, আৰু মাননীয় মুখ্যমন্ত্ৰীলৈ অনুৰোধ যাতে মানে এজন ভণ্টিক আমি চাই, সেইটোৱে। আৰু চন্দ্ৰমোহন পাটোৱাৰী কি ক'ব? চন্দ্ৰমোহন মানে কি ক'ম আৰু দুখ লাগিছে আমাৰ। তেওঁৰ সমষ্টি, তেওঁৰ নিজৰ সমষ্টি, তেওঁৰ মানে সমষ্টিত এনেকুৱা এটা মানে ভণ্টি এজন আছে, মানে একবাৰ খবৰ লোৱা নাই। ইয়াতে কিমান মানে পাটোৱাৰী চাউলৰ মানুহ থাকে, খবৰ ল'ব লাগে, খবৰ চাউল জনাব লাগে, কিন্তু কিয় জনোৱা নাই? এটা চৰকাৰী ঘৰ পোৱা নাই, এখন হুইল চেয়াৰ পোৱা নাই, মানে কোনো BPL কাৰ্ড পোৱা নাই। দুখৰ বিষয় এইটো বহুত দুখৰ বিষয়। আমাৰ বীৰলাচি থানাৰ ফালৰ পৰা আমি বহুত দুখ পাইছোঁ আজি। আমি মাননীয় মুখ্যমন্ত্ৰীক আমাৰ পৰা কাটৰ অনুৰোধ যাতে সহায় কৰে এইটো পৰিয়ালটো। ধন্যবাদ। জয়